মাইক এটা আনিম যেতিয়া মই বেছি ওপৰত যাম মাথাও চুজা নাই যেনেকৈ মই সেনেকৈ ভিডিঅ' বনাওঁ আচলতে বেয়া চেষ্টা নাপাব সেইকাৰণে কিজানি মোৰ ভিডিঅ'ত ভিউজ নাই সেইটোৱে কাৰণ কিজানি মই নমস্কাৰ সকলোকে আজি বহুত দিনৰ মূৰত মই ভিডিঅ' বনাব ওলাইছোঁ মনটো বহুত বেছি বেয়া লাগি আছে কাৰণটো হ'ল আমাৰ পাইথাজনী মৰিল আজিও আৰু এটা সেনাহানি অৱস্থা হৈ আছে আজিও সেইটোও যাবই কিজানি কিমানে হৈ আছে নহয় মাথা কিবা হৈ যায় এইটো চাব এইটো তিতাপাৰা খোৱালাক বিস্কুটো দিলোঁ পাতো খালাক আৰু ইটা আৰু লেবেজান দিলাক মানে প্ৰথমতে কি হৈছিল ভৰি দুখান গাড়ী চিপলাক পিছত 3 দিন মানৰ গ'লে উঠবা পৰা নাই সেই বাজে আৰু ইনকে দুৰ্বলে হৈ গ'ল নে এতিয়া মৰবই কিজানি আৰু নাজনো আৰু কিন্তু তেতিয়া খোজ কাঢ়ছিল নহয় এক খোজ দুই খোজ দিছিলোঁ কিন্তু এই মুনুলি মুনুলি এই মেৰিগ'ল্ড বিস্কুট খুৱাই দিছিলোঁ এই খোজ কাঢ়বা নোৱাৰে একবাৰ উঠিয়ে দাও ৰ'বচোন মুনু গলটো চিধাকে ল দে খোজ কাঢ়তে তেতিয়া এনকে এক জোৰ কৰি খোজ পাতবা দিছিলোঁ নহয় সি পাৰছিল কিন্তু 2 খোজমান দিছিল সি হয়তো দুৰ্বল বিহুতে কিজানি সি মাথা এটা ফেলাই দিছিল সম্ভৱ এইটো চা এইটো চা চাবি দেই মায়ে কি পানী লাগছে যি পানী খুৱাই দিছা নেকি জিকা আহি গৈছে মুনুলি বহুত সৰু মাকৰ গাখীৰে এৰা নাই কি অৱস্থা হ'ল সিদিনা বেছি দিন হোৱা নাই পাইথাটো যাবা পাইথা বুলি মাতিছিলোঁ মানে ডাঙৰ সিও সেনকে কি বাৰু সেনকে মৰি গ'ল আৰু অকস্মাতে হঠাতে চৰ্দি লাগি কিনে খোজ কাঢ়বা পৰা নাছিল লগা দিনাখনে সেই বাজে মৰি গ'ল এতিয়া এনে অৱস্থা হৈছে ভৰি দুখনত চিপাৰ সুযোগ লৈ কেনে আৰু সেই বাজে আৰু সিও এনেকে পৰিয়ে থাকিল দে মুনু খোজ কাঢ় পাৰবি দে খোজ কাঢ় পাৰবি দে খোজ কাঢ় পাৰবি দে মুনু খোজ কাঢ় দে পাৰবি দে খোজ দি তিতৰ দৰে খোজ দি পাৰবি দে কিয় নৰা পাৰবি দে হালি নাদবি কিন্তু গল হালি নাদবি কিনো দেখুৱা ব্লগ বনাইছোঁ মই বহুত দিন ব্লগ দিবাই পৰা নাই উল্টা হৈ পৰি গ'লে যাব আৰু একলৈ আৰু ইমান সেই কৰি লাভ নাই আৰু ৰ'দো দিছে বহুত তেতিয়া মই বাৰীত দেখি আহোঁতে ৰঙা পকা এতে আছিল ভাল যি একো নহ'ল সেইকাৰণে পূৰা চাই চিতি লাগে এনেকৈ তলে মোৰতো বহুত বেছি ভয় লাগে ৰ'দো দিছে আৰু আমাৰ ইবাগত দেখি বহুত জংঘল আমাৰ ইবাগে এখনি কোনোবা দিনা চাফা আজি ভাবিলোঁ কি এটা ব্লগ এটা বনাওঁ মোৰ শ্বৰ্টছ ভিডিঅ' বাৰু দি আছিলোঁৱে ফেচবুকতো কোনোবা যদি মোৰ ফেচবুকৰ প্ৰফাইলটো চাব বিচাৰে ইউটিউবতে লিংকটো দি দিম তাতে চাই ল'ব ইউটিউবতে লং ভিডিঅ' দিয়া হোৱা নাই আজি বোলো এটা ভিডিঅ' এটাকে বনাওঁ তো সেইকাৰণে বনালোঁ আৰু যদি ভাল পায় তো শ্বৰ্টছ ভিডিঅ'বিলাক চাব মোৰ তাতে ৰেগুলাৰ দি আছোঁ শ্বৰ্টছ ভিডিঅ' তো আমাৰ এই ছাগলীটো যি আছে সেই ছাগলীটোৰ মাকটো হৈছে এইটো মাকটোৰে অৱস্থা নাই একে চানা নাপায় মাকৰ অৱস্থাই নাই আৰু এইবিলাক আমাৰ ফুলজোপা জবা ফুলজোপাত বেছি ফুল নাই আচলতে কি হ'ল বহুত ভুল হ'ল মোৰ এই জবা ফুলজোপা মই আগত দি ৰুব লাগিছিল সৰু থাকোঁতে দেউতাই ক'ৰবাৰ পৰা আনিছিল মই তেতিয়া সৰুতে ইমান এটা জানা নাছিলোঁ কি ফুল চুল ক'ত কি ৰুব লাগে ইমান এটা জানা নাছিলোঁ সেনেকৈ দেউতাই ৰুব দিলাক মই সাৰ মাটি দেখা পাই কিনে পিছফালত দিহে লগাই দিলোঁ তো সেই বাজে আৰু পিছফালতে থাকলাক ফুলডাল এতিয়া ৰাস্তাত ফুল চুল নাই ফুলবিলাক লগাব লাগিব এতিয়া ফুল যিহেতু ফুল কাৰণে ধুনীয়া ফুল ৰুলে মনটো ভাল লাগে আৰু পৰিৱেশটো ভাল লাগে আজিকালি যিহেতু ফুল বহুতে ৰুৱে ন ভাল লাগে আৰু মাথাও চুজা নাই যেনেকৈ মই সেনেকৈ ভিডিঅ' বনাওঁ আচলতে বেয়া চেষ্টা নাপাব সেইকাৰণে কিজানি মোৰ ভিডিঅ'ত ভিউজ নাই সেইটোৱে কাৰণ কিজানি মই যেনেকৈ পাই সেনেকৈ ভিডিঅ' বনাওঁ আকৌ বনাৰ আগত আকৌ ভাবি নলওঁ যেনেকৈ পাই সেনেকৈ বনাওঁ এতিয়াও মাথাটো ধুইছোঁ চুলিয়ে মোৰ মাথাই চুজা নাই সেনেকৈ খোপা এটা মাৰি কিনে ডাইৰেক্ট ভিডিঅ' বনালোঁ সেয়ে মই ভিডিঅ' বনোৱাৰ আগত মানে আকৌ নাভাবোঁ কি কৰিম কি ক'ম আপোনালোকৰ আগত ইমান এটা আৰু ভাবি নাথাকোঁ মই জাষ্ট ভিডিঅ' বনাব লাগে বনাওঁ সেয়াই তো ৰ'দ দিছে বহুত আৰু ইফেক্টটো ভাল লাগছে ন থাম্বনেইলটো দিব লাগিব তো আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় লাইক
এটা কৰি দিব প্লিজ, কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই জানো মই ইমানো ভাল ভিডিঅ' নিদিওঁ, কিন্তু মই এটা মানে ৰিয়েল ভিডিঅ' দেখুৱাবলৈ বিচাৰোঁ, পূৰা ৰিয়েল আৰু কোনো ফেক নহয়, তাৰে পিছত কোনো ফেক নহয়, মই পূৰা ৰিয়েল দেখুৱাবলৈ বিচাৰোঁ। মই যিহেতু গাঁৱত থাকোঁ, গাঁৱৰ কিছুমান সৰু সৰু মুহূৰ্তবোৰ দেখুৱাবলৈ মই চেষ্টা কৰোঁ। সেয়াই আমাৰ মায়ের লাজ লাগে। তো মই জানো, মই এটা কথা জানো কি হয়, মোতকৈ আৰু বহুত বেছি ভাল ভাল ভিডিঅ' দিয়া মানুহ এতিয়া লাহে লাহে ডেভেলপ হৈ আহিছে, ভাল ভাল কণ্টেণ্ট ক্ৰিয়েটাৰ আহিছে। মই সেইবিলাকৰ তুলনাততো মই একোৱে নহয়, মই জানো। কিন্তু যিমান পাৰোঁ চেষ্টা কৰিম ভাল ভাল ভিডিঅ' দিবলৈ আপোনালোকৰ আগত, যিমান পাৰোঁ চেষ্টা কৰিম। আৰু মোৰ কথা কোৱাত অলপ কটাকটি হ'ব পাৰে, তো অলপ এডজাষ্ট কৰি ল'ব। যিহেতু যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে তেওঁলোকে দেখিলে গম পাব, আগৰ ভিডিঅ'ৰ তুলনাত আজিৰ যি ভিডিঅ' বনাইছোঁ তাৰে কথা কোৱাৰ ডিফাৰেঞ্চটো গম পাব, কিমানখিনি মই অলপ সলনি হৈছোঁ কথা কোৱাৰ ক্ষেত্ৰত, মানে লাজটো নোহোৱা হৈছে মোৰ। সেয়াই আৰু যিয়ে নহওক, মই যিমান পাৰোঁ চেষ্টা কৰিম ভাল ভাল ভিডিঅ' দিবলৈ। বহুত সপোন আছে মোৰ, বহুত বেছি সপোন আছে। ভাল ভিডিঅ' যোগেদি মই মানে কি নিজক ডেভেলপ কৰিবলৈ বিচাৰোঁ। বেলেগে যেনেকৈ ইমান ধুনীয়াকৈ মানে কি ক'ম আৰু ভাষা নাপাবৰ কাৰণে, সেই সময়খিনি কেতিয়া আহিব মই নাজানো, কিন্তু তাৰ কাৰণে মই যথেষ্ট কষ্ট কৰিম। তো সেয়াই। আৰু গাইজ, মোৰ মাতটো অলপ সৰু হ'ব পাৰে, মানে মই কথা কোৱাত ইমান মানে ডাঙৰকৈ কথা নকওঁ, সৰুকৈ কথা কওঁ, আৰু ভালকৈ নাজানো, মই কেমেৰা ক'ত ধৰিব লাগে নাজানো। কথা কোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা পাব পাৰে শুনাৰ ক্ষেত্ৰত। মাইক এটা আনিম যেতিয়া মই বেছি ওপৰত যাম। ডাঙৰ মানুহ আহে যেনেকৈ মাইক চাইক এতে লৈ, কোনোবা এতে লৈ কি ধুনীয়াকৈ কথা কয় ষ্টেণ্ডাৰ্ডত, ময়ো তেনেকৈ কথা ক'বলৈ চেষ্টা কৰিম। তো তাৰ কাৰণে আশীৰ্বাদ কৰিব, ছাপোৰ্ট কৰিব মোৰ এই জীৱনটো আৰু আগুৱাই নিবলৈ। তো কি কৈছোঁ মই নাজানো, যি মুখত আছোঁ তাকে কৈছোঁ। যিহেতু জানেই মই কথা কোৱাত ইমান ভাল নহয়, কথাত বহুত কটাকটি হৈছে। তো চাই থাকিব ভিডিঅ'টো। আৰু ৰ'দ দিছে বহুত, মই বহুত বেছিয়ে স্পীডকৈ কথা কওঁ নেকি ন, বহুত সৰহৰে কথা কওঁ মই, পূৰা লাহে লাহে কথা ক'ব নোৱাৰোঁ, মই জোৰত কথা কওঁ যা। আৰু এইটো আমাৰ মায়ে বহি আছে, এইটো আমাৰ মাতাশ্ৰী। ছাগলটো বেমাৰ হৈছে, চিন্তা লাগিছে। একেদিন ছাগালটোৰ কাৰণে 3 দিন হৈছে, ছাগালটো গাড়ী এখানে চিপছি, তাৰপিছত ঠেং দুখানো সেনেকৈ খৰা হ'ল, সেই বাজে উঠবা পৰা নাই। সেই 3 দিন ৰাতি টোপনি ক্ষতি হৈছে, মায়ের বেছিকৈ টোপনি ক্ষতি হৈছে। ছাগালৰ চানাটো আৰু মাকটো আমাৰ লগতে ৰাখিছিলোঁ, আজি আৰু সি মৰবই কিজানি। কিন্তু খলা কৰিছিলে ন, বিস্কুট চিস্কুটো খুৱাইছিলোঁ, নাবাচে কিজানি আৰু এতিয়া মায়ে ভাত বনাই আছে, দিপৰাৰ ভাত। মই ভিডিঅ'টো এতিয়া 12টা মানত বনাই আছোঁ, 12টাত। আজি মায়ে আৰু মই ফটো উঠছোঁ, আজি ৰবিবাৰ বুলি ফেচবুকত দিম আপলোড। বহুত ৰ'দ দিছে, কিবাকে মাকে এটা বাঢ়ি আছে। আৰু মোৰ চান মাখা বহুত সৰু সৰু, মাইক এটা যে কেইনা আনবা পাৰিম, ইয়াতে মাইক লৈ কিনে কথা ক'ব পাৰিম। আৰু সি ৰ'দত সিংকে আছে, এই ৰ'দ পৰছি, ছায়াত থৈ থাক দে। কি ঠিক বাচবওতো পাৰে, তেতিয়া উঠছিলে বাপা আৰে। আমাৰ মোবাইলটো লচোন। এই কি হৈছে তোৰ, কি হৈছে এনেতো চাই থাকাতে চায়ে ন, কি ঠিক বাচবও পাৰে। তেতিয়ালৈ বেজান দিছিল, ভাবছিলোঁ মৰবই, কিন্তু এতিয়া খলা কৰিছে দেখোন, হ'লে বাচবাও পাৰে নাজনো। এখন ফুলি গ'লে গাইছ, মই লুঙি পিন্ধি আছোঁ, কুৰ্তাৰ তলত লুঙি পিন্ধি আছোঁ। বল মাকক একবাৰ দেখি আনোগৈ, মাকেও বহুত কান্দি আছে, লাজ বাৰৰ কাৰণে মাকক দেখি আনোগৈ। হয় না মুনুলি, এইটো আমাৰ পাঠি। আগতেও পাঠা এটা মৰছি, বেছি দিন হোৱাই নাই, 1 মাহ মানত, 1 মাহো হোৱা নাই। এই মাকে এতিয়া কান্দি আছে দেখা নাপাৰ কাৰণে, যিহেতু হাজাৰ হ'লেও ক'বা নৰলিওতো গম পাই ন নিজৰ মাকে। জীৱ জন্তুৰ সেয়াই আৰু কি ক'ম, কেইদিনমানৰ কাৰণে আহিছে মোৰ লগাবা। কিন্তু এটা কথা হয়, ছাগলক মানুহৰ দৰে কেতিয়াও একেবাৰে মৰম কৰিব নালাগে, কাৰণ আগৰ যিটো পাইঠা আছিল সি মৰি গৈছে, সি তাকো বহুত মৰম কৰিছিলোঁ, আমি বহুত বেছি মৰম কৰিছিলোঁ। হয়তো মৰমৰ ফল সেয়ে কিজানি, একো আমি বহুত মৰম কৰিছিলোঁ, তো সেইকাৰণে নানান অৱস্থা হৈছে কিজানি। মোৰ মায়েও চিনা জোকে মোক এতিয়া ধৰ এইখন চিনা যো খা, গাখীৰ খা। আজিলৈ আহিছোঁ, এই ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰি জনাব, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো প্লিজ। তো আজিলৈ আহিছোঁ।